নমস্কাৰ বন্ধুসকল, স্বাগতম জনালো আন এটা ভিডিঅ লৈ। সো বন্ধুসকল, এটা বহুতে ভাল খবৰ লৈ আছো। বন্ধুসকল, এটা বিগ ব্ৰেকিং নিউজ। এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ ৰিজাল্ট যেটো সেই ৰিজাল্টটো আজি ঘোষণা কৰিছে বা ফলাফলটো আপোনালোকৰ পাবলিশ কৰি দিছে এতিয়া। সো আপোনালোকে লাইভ ভিডিঅটো চাই থাকিব পাৰিব যে আপোনালোকে কোড গৈ কেনেকৈ আপোনালোকে ৰিজাল্টটো চাব পাৰিব বা আপোনালোকৰ যোনটো ৰিজাল্ট হেটো কেনেকৈ ডাউনলোড কৰিব লাগিব। তো ইয়াৰ বাবে আপোনালোকে এই ভিডিঅটো ডেসক্ৰিপচনত এটা লিংক আছে, এই লিংকত ক্লিক কৰি দিব। সো ক্লিক কৰিলে আপোনালোকে এইখন পেজত আহি যাব। তো এইখন পেজত আহাৰ পিছত আপোনালোকে জাস্ট তলফালে স্ক্ৰল কৰিব আৰু স্ক্ৰল কৰাৰ পিছত একদম তলত আপোনালোকে চাব পাৰিব যে ইয়াতে আপোনালোকৰ ইম্পৰ্টেন্ট লিংক বুলি এটা দিয়া আছে। সো ইয়াতে মাজতে আছে বাৰু। সো ইয়াতে চাব যে ইম্পৰ্টেন্ট লিংক অফ আসাম এডিআৰই ৰিজাল্ট বুলি দিয়া আছে। সো ইয়াতে আপোনালোকে দুটা বস্তু লক্ষ্য কৰিব। এটা হল আপোনালোকৰ গ্ৰেড 3 লেভেলৰ এটা যোনটো দিছিল এক্সাম হেতুৰ কাৰণে এইটো লিংক আৰু গ্ৰেড 4 কাৰণে এইটো লিংক। সো আপোনালোকক এটাকে দুইটা আপোনালোকক দেখাই আছো। সো যোনটো গ্ৰেড 3 হয় লিংক হেতু আপোনালোকে ইয়াতে ক্লিক কৰি দিব। সো ক্লিক কৰাৰ লগে লগে এনেকুৱা ইন্টাৰফেস আহিব আৰু ইয়াতে আপোনালোকে প্ৰথমে আপোনালোকৰ এপ্লিকেশন নম্বৰটো দিব লাগিব। আপোনালোকে এডমিটত চাব পাৰিব আৰু লগতে পাসওয়ার্ড। তো পাসওয়ার্ডটো যদি পাহৰিছে তেতিয়ালে আপোনালোকে ইয়াতে ফৰগেট পাসওয়ার্ডত ক্লিক কৰি আপোনালোকে ইয়াতে ফৰগেট পাসওয়ার্ডত ক্লিক কৰি আপোনালোকে পাসওয়ার্ডটো বনাব পাৰিব। সো ইয়াতে যেতিয়া আপোনালোকে দিব দিয়াৰ পিছত আপোনালোকে লগইনত ক্লিক কৰিলে আপোনালোকৰ ৰিজাল্টটো আহি যাব। সো ইয়াতে চাওক যে ৰিজাল্টটো আহি গৈছে আৰু ইয়াতে আপোনালোকে চাব পাৰিব যে ইয়াতে যদি আপোনালোকে পাস কৰিছে তেতিয়ালে আপোনালোকৰ ইয়াতে ইয়েস থাকিব। এটো মোৰ আছিল বাৰু, মই ইয়াতে পাস কৰা নাই বাৰু। মই জানো মই পাস নকৰি যেটো মই এনএসএস এক্সাম মানে হেৰি কাৰণে দিছিলো, মানে এক্সপেৰিয়েন্সৰ কাৰণে। বাকি কোনো ধৰণৰ কোৱালিফিকেশন মানে হেৰি দিয়া নাছিলো, প্ৰিপাৰেচন লোৱা নাছিলো। সো ইয়াতে চাওক যে আপোনালোকৰ এটা কোৱা হৈছে যে ফৰ দা পোষ্ট হুৱেৰ মিনিমাম কোৱালিফিকেশন ইজ HSSLC অৰ ইকুইভেলেন্ট এক্সামিনেশন পাস আৰু ইয়াতে দিয়া আছে প্ৰফেশনালি কোৱালিফাই ফৰ নেক্সট লেভেল টেষ্ট। তো যদি ইয়াতে নো দিয়া আছে তেতিয়ালে আপোনালোকে পাস কৰা নাই, ফেল মানে। আৰু যদি ইয়েস হয় তেতিয়ালে আপোনালোকে নেক্সট স্টেপৰ কাৰণে মানে নেক্সট স্টেপটো কি হয় আপোনালোকৰ ইন্টাৰভিউ হ'ব, তাৰ কাৰণে আপোনালোকে কোৱালিফাই হ'ব মানে পাস কৰিলে আৰু আপোনালোকে। তো যদি আপোনালোকৰ ইয়াতে ইয়েস আহিছে তেতিয়ালে আপোনালোকে পাস আৰু যদি আপোনালোকৰ নো আহিছে তেতিয়ালে আপোনালোকে ডাইৰেক্ট ফেল মোৰ দৰে। তো এইটো আছিল আপোনালোকৰ গ্ৰেড 3 কাৰণে। আৰু গ্ৰেড 4 কাৰণে আপোনালোকে এইখন পেজত আকৌ আহিব লাগিব, মানে আমাৰ ৱেবসাইটত আকৌ আহিব আৰু ইয়াতে চাব যে এডিআৰই গ্ৰেড 4 ৰিজাল্ট। সো ইয়াতে ক্লিক কৰি দিব। সো ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে আকৌ আপোনালোকৰ সেই এপ্লিকেশন নম্বৰ সেম হয় আপোনালোকৰ এপ্লিকেশন আইডি আৰু পাসওয়ার্ডটো। সো ইয়াতে আপোনালোকে আকৌ সেম বহাব লাগিব। সো বহোৱাৰ পিছত আপোনালোকে ইয়াতে জাস্ট ক্লিক কৰিব। সো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াতে ৰিজাল্টটো আহি যাব। এইটোতো মই ফেল, ইয়াতে যেটো মই হেৰি দিয়া ড্ৰাইভাৰটো দিয়াই নাছিলো বাৰু। সো ইয়াতে চাব যে ইয়াতে কি গো আছে আপোনালোকৰ সেম ফৰ দা পোষ্ট হুৱেৰ মিনিমাম কোৱালিফিকেশন ইজ বেচেলৰ ডিগ্ৰী। সো মিনিমাম কোৱালিফিকেশন বেচেলৰ ডিগ্ৰী কাৰণে এটা পোষ্ট আছিলে। সো তাৰ কাৰণে এটা নো আৰু কম্পিউটাৰ আৰু ডিপ্লোমাৰ কাৰণে যেটো 6 মান্থ হেৰি আছিলে হেতু কাৰণে ইয়াতে চাওক যে নো দিয়া আছে। সো মই জানো এইবিলাকত মই পাস কৰা নাই, তথাপি মানে হেৰি কৰিছো। যে নহওক বাৰু আপোনালোকে নিশ্চয় চালে কেনেকৈ আপোনালোকে কোড গৈ কি কৰিব লাগিব। সো এনেকুৱা আপোনালোকৰ ৰিজাল্টটো আহি যাব। সো আপোনালোকে এতে ৰিজাল্টটো এনেকৈ চালে হল। এটো আছিল সিম্পল। সো যিসকলে পাস কৰিছে বহুত বহুত কংগ্ৰেচুলেশ্যন। সো আপোনালোকৰ বাবে গুড লাক। নেক্সট স্টেপত যাতে আপোনালোকে আকৌ ভালকে যাতে ইন্টাৰভিউটো দিয়ে তাৰ কাৰণে শুভকামনা থাকিল। সো আজিলৈকে মানে বাই, জয় অসম।